নমস্কাৰ। দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে মই পুনৰাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ স্থানাংক জ্যামিতিৰ দূৰত্ব সূত্ৰবোৰ আমি নিৰ্ণয় কৰিম। প্ৰথম ইতিমধ্যে স্থানাংক জ্যামিতিৰ বিষয়ে তোমালোক ক্লাছ 9ত পাইছা। এইবাৰ আমি ক্লাছ 10ৰ যি স্থানাংক জ্যামিতি আছে তাত আমাৰ থাকিব যে মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ মাজৰ দূৰত্ব আৰু একেখন সমতলত থকা দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগে। আমি প্ৰথম মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব সূত্ৰটো আমি ফাৰ্ষ্ট টাইম উলিয়াই লওঁ। একে সমতলত থকা এটা বিন্দুৰ পৰা মূল বিন্দু দূরত্ব নির্ণয়। আমি প্রথমতে কাৰ্টেজীয় সমতলখন আমি আঁকি লম। ইয়াত যিকোনো এটা বিন্দু আমি লম, এইটো পি বিন্দু, য'ত স্থানাংক হ'ল x, y। এতিয়া এই বিন্দুটোৰ পৰা আমাৰ মূল বিন্দু দূৰত্ব উলিয়াব লাগে। তাৰ মানে আমাৰ OP দৈৰ্ঘ্যটো আমি নিৰ্ণয় কৰিব লাগে। আমি সেইটোৰ কাৰণে আমি কি কৰিম, x অক্ষৰ ওপৰত p বিন্দুৰ পৰা আমি এটা লম্ব টানিম। আমি নামকৰণ কৰিছো লম্বডাল PM, আমি লম্ব টানিছো। এতিয়া লিখি লম, ধৰা হ'ল x o x dash আৰু y o y dash আয়তীয় অক্ষ প্ৰণালী সাপেক্ষে p x, y যিকোনো এটা বিন্দু। এই বিন্দুৰ পৰা মূল বিন্দুৰ দূৰত্ব অৰ্থাৎ OP উলিয়াব লাগে। এতিয়া x অক্ষৰ ওপৰত PM লম্ব টনা। এটাকে চিত্ৰৰ পৰা পাওঁ। চিত্ৰৰ পৰা কি পাম, এইখিনি মানটো ইয়াৰ x স্থানাংকখিনি আৰু এইখিনি আমি কি পাম, y মানখিনি। গতিকে OM ইকুৱেল x পাম আৰু PM ইকুৱেল y।
এতিয়া চোৱা যেটা আমি এটা লম্বত আনিছিলো গতিকে এইটো এটা সমকোণী ত্ৰিভুজ পাম এতিয়া ত্রিভুজ PMO সমকোণীৰ পৰা পাওঁ পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব OP স্কয়ার equal to OM স্কয়ার plus PM স্কয়ার এতিয়া OP স্কয়ার মানটো আমি নাজানো এটো এনেকৈ লিখিব OP স্কয়ার ইকুৱেল OM মানে আমাৰ কি আছিল x আছিল গতিকে x স্কয়ার প্লাস PM মানে আমাৰ আছিল y গতিকে y স্কয়ার আৰু ইয়াৰ পৰা আমি কি পাম OP ইকুৱেল তাকে OP ইকুৱেল ইয়াৰ আমি বৰ্গমূল ল'ম যে x স্কয়ার প্লাস y স্কয়ার গতিকে OP দৈৰ্ঘ্যটো আমি পাই গলো এতিয়া এইটো প্ৰশ্ন আধাৰত মানে এইটো সূত্র আধাৰত আমি কি কৰিব লাগে যে আমাৰ যিকোনো বিন্দুৰ পৰা মূল বিন্দুৰ দূৰত্ব আমি উলিয়াব পাৰো এইটোৱে মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব এটো দূৰত্ব সূত্ৰ 1 বুলিও কয় এইবাৰ আমি দূৰত্ব সূত্ৰ 2 আমি উলিয়াম কি যে একে সমতলত থকা দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় মাজৰ দূৰত্ব নিৰ্ণয় প্ৰথমতে আমি কি কৰিম সমতল এখন আঁকি লম আগৰ নিচিনাকৈ Suppose A আৰু B দুটা বিন্দু ইয়াৰ A স্থানাংক হ'ল x1, y1 B স্থানাংক হ'ল x2, y2 এই দুটা বিন্দুৰ মাজৰ দূৰত্ব আমাৰ উলিয়াব লাগে অৰ্থাৎ AB আমাৰ এবাৰ নিৰ্ণয় কৰিব লাগিব তে AB নিৰ্ণয় কৰিব লাগিলে আমি কি কৰিম যে x অক্ষৰ ওপৰত A আৰু B বিন্দুৰ পৰা দুটা আমি লম্ব টানিম নাম দিও M আৰু N তাৰ উপৰিও এই BN ৰ ওপৰত এৰ পৰা আমি এটা আলামি লম্ব এডাল টানিম নাম দিলো S এতিয়া আমি লিখি লম যে ধৰা হল সমতল এখনত ax1, y1 আৰু b x2, y2 দুটা নিৰ্দিষ্ট বিন্দু
এই বিন্দু দুটাৰ মাজৰ দূৰত্ব AB উলিয়াব লাগে। এতিয়া আমি কি কৰিম যে বিন্দু দুটাৰ পৰা x অক্ষৰ ওপৰত আমি লম্ব ৰাখিছিলো, সেইকাৰণে লিখিম এতিয়া x অক্ষৰ ওপৰত AM, BN লম্ব টনা হল আৰু AS পাৰপেণ্ডিকুলাৰ BN পাল, তাৰ মানে AS হল BN ৰ ওপৰত লম্ব টনা। এতিয়া চিত্ৰৰ পৰা পাওঁ চিত্ৰৰ পৰা কি পাম যে OM এইখিনি মানটো কাৰ মান সমান হ'ব, এইটো x1 ৰ মানৰ সমান হ'ব। এইখিনি কি হ'ব, ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো ইয়াৰ x স্থানাংকটো x2 আৰু এইখিনি কিমান পাম আমি y1 আৰু এইখিনি আমি কিমান পাম y2 ইয়াৰ পৰা ইয়ালৈকে। হেতুৰ কাৰণে আমি কি কৰিম, চিত্ৰৰ পৰা আমি কি পাম যে mn ৰ মানটো কাৰ সমান হ'ব, as ৰ মানৰ সমান হ'ব। as ইকুৱেল আমি লিখি লওঁ, as ইকুৱেল mn। mn মানে আমি কি লিখিব পাৰিম, mn মানে কি হয়, এইখিনি মানে কি যে ওৰ পৰা অনলৈকে ওৰ পৰা m লৈকে যি দূৰত্ব, সেই দূৰত্বৰ পৰা আমি যদি ওৰ পৰা m ৰ দূৰত্বখিনি মাইনাস কৰো, তাৰ মানে on মাইনাস om, তেতিয়া mn খিনি আমি পাই যাম। ইয়াৰ পৰা এলৈকে দূৰত্বৰ পৰা ইয়াৰ পৰা এইখিনি দূৰত্ব যদি আমি কাট কৰো অৰ্থাৎ মুছি পেলাও, তেতিয়াহ'লে কি হৈ যাব mn হৈ যাব। আৰু গতিকে om মানে আমি কি চিত্ৰৰ পৰা কি পাইছিলো, ইয়াৰ পৰা এলৈকে দূৰত্বটো পাইছিলো x2, তাৰ মানে আমি এটো কি লিখিব পাৰিম x2 আৰু মাইনাস om মানে হ'ল x1। তাৰ উপৰিও আৰু আমাক মান লাগে bs ইকুৱেল আমি কি পাম, bs ইকুৱেল টু হ'ব bn ৰ পৰা যদি sn খিনি মাইনাস কৰো, তেতিয়াহ'লে আমি bs2 পাই যাম। এতিয়া bn টো ঠিকে থাকিল, sn মানে এইখিনি মানটো কাৰ সমান হ'ব, যেটো আমি এইডাল ইয়াৰ ওপৰত লম্ব, এইডাল লম্ব হৈ আছিল, গতিকে এইখিনি একে সমান হোৱাৰ কাৰণে sn ৰ ঠাইত আমি কি লিখিব পাৰিম am লিখিব পাৰিম। এটাত লিখিম যে যেহেতু sn ইকুৱেল am, bn মানে কি হয়, ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো আছিল y2, am মানে কি আছিল y1, গতিকে আমি y2 মাইনাস y1 লিখিব পাৰিম। এতিয়া মূল আমি এই ত্ৰিভুজটোৰ পৰা আমি কি কৰিম, পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি আমি a b মানটো উলিয়াই লম। এতিয়া ত্ৰিভুজ BSA সমকোণীৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে পাওঁ কি পাম, ab স্কুৱেৰ
অর্থাৎ কর্ণ স্কোয়ার ইকুয়াল ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার এ স্কোয়ার প্লাস বি স্কোয়ার। এতিয়া এ এছৰ মানটো আমি কি পাইছো এ এছ মানে x2 - x1 আমি ইয়াত মানটো বহাই দিম x2 - x1 হোল স্কয়ার প্লাস bs মানে আমি কি পাইছিলো y2 - y1 গতি y2 - y1 হোল স্কয়ার this implies ab equal যেহেতু আমার ab মানটো লাগে আমার ab স্কয়ার না লাগে ab মানটো লাগে গতিকে ab মানটো লাগিলে এর স্কয়ারটো যদি আমি উঠাই লওঁ তেতিয়াহলে কি হ'ব ইয়াৰ ইপিনে আমি বৰ্গমূল চিন লিখিব লাগিব তাৰ মানে x2 - x1 whole square plus y2 - y1 whole square ইমান এইটোৱেই দুটা বিন্দু মাজত দূরত্ব সূত্র। এইবার আমি এই যে দূরত্ব সূত্র আমি দুটা পালো সেই দূরত্ব সূত্ৰৰ ব্যৱহৃত আমি দুটা অংক উদাহৰণ সৈতে তোমালোকলৈ মই বুজাই দিছো। যে প্ৰথম প্ৰশ্নটো আমি লিখো যিকোনো এটা বিন্দু লিখা যেনে 4,3 বিন্দুৰ পৰা মূল বিন্দুৰ দূৰত্ব কিমান? পৰীক্ষাত আহিলে বিলা 1 নম্বৰ প্ৰশ্নৰ কাৰণে সুইটেবল হয় সমাধান। যে মূল বিন্দুৰ পৰা আমি সূত্ৰ লিখি লব পাৰো যে মূল বিন্দুৰ পৰা বিন্দুৰ মাজৰ দূৰত্ব ইকুৱেল টু প্ৰথম সূত্ৰটো কি দিছিলো √x² + y²। গতিকে ইয়াত এতিয়া মানটো বহাই দিয়ে x মানে হল আমাৰ যিকোনো বিন্দু স্থানাঙ্ক আৰি কি হয় x, y হিচাপে থাকে। গতিকে প্ৰথমটো আমি x মান লব লাগে দ্বিতীয়টো আমি y মান লব লাগে। গতিকে x মানটো আমাৰ কি আছে ইয়াত 4² প্লাস y মানটো কি আছে ইয়াত 3 আছে গতিকে 3²। The 4² means 16 plus 9 equal to √25। আৰু ইয়াৰ পৰা যেতিয়া আমি বৰ্গমূল লম এনে বৰ্গমূল লব লাগিলে কি হয় যে যিকোনো এটা সংখ্যা বৰ্গমূল ললে ইয়াৰ বৰ্গমূল চিহ্নটো আঁতৰি যায় আমি প্লাস মাইনাস লিখিব লাগে। যেহেতু আমাৰ যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব হোক বা যিকোনো ঠাইৰ দূৰত্ব বুলি কোৱা ললে সদায় ধনাত্মক খিনি লোৱা যায় সেইকাৰণে আমি কি লিখিম ইয়াত ঠাই আৰু দূৰত্ব লিখিলে সদায় এটা একক আহে আমি এককটো নেজানো কাৰণে আমি ইয়াত ঠাই একক বুলি লিখিম। এইটোই আমাৰ উলিয়াব লগা উত্তৰ। এইবাৰ আমি উদাহৰণ 2 নম্বৰ এটা লওঁ। প্ৰথম যিটো আমাৰ সূত্ৰ আছে তাৰ সূত্ৰটো আমি প্ৰয়োগ এটা মই তোমালোকলৈ আগবঢ়ালো। এতিয়া দ্বিতীয় যিটো সূত্ৰ সেই দ্বিতীয় সূত্ৰটোৰ কাৰণে মই তোমালোকলৈ এটা উদাহৰণ সৈতে বুজাই দিছো। A 4,2 আৰু B -3,7 বিন্দু দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা।
সমান দিয়া আছে আমি লিখি লওঁ প্ৰদত্ত বিন্দু দুটা A 4,2 আৰু B -3,7 এতিয়া আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিম এতিয়া দূৰত্ব সূত্ৰ মতে দূৰত্ব সূত্ৰ অনুসৰি AB ইকুৱেল আমাৰ মেইন সূত্ৰটো আমি লিখি লওঁ AB ইকুৱেল কি আছিল আমাৰ সূত্ৰটো আছিল x2 - x1 whole square plus y2 - y1 whole square এতিয়া ইয়াত যেটো আমাৰ প্ৰথম আছে এটো x1 বুলি ধৰিবা এটো y1 বুলি ধৰিবা এটো x2 এটো y2 বুলি ধৰিবা এতিয়া যেহেতু আমাৰ সূত্ৰটো আছিল x2 - x1 গতি x2 ঠাইত কি আছে ইয়াত -3 মাইনাস সাইনটো দিলো তাৰপিছত x1 মানে কি আছিল ইয়াত -4 হোল স্কয়াৰ প্লাস y2 মানে কি আছে ইয়াত 7 মাইনাস y1 মানে কি আছে ইয়াত 2 হোল স্কয়াৰ এতিয়া ইয়াত চোৱা -3 -4 -7 হোল স্কয়াৰ প্লাস 7 ৰ পৰা 2 মাইনাস কৰিলে 5 স্কয়াৰ এতিয়া -7 দুটা আমি স্কয়াৰ কৰিলে কি হ'ব মাইনাস চিনটো উঠি যাব মাইনাস মাইনাস প্লাস হয় গতিকে 7 7 যা 49 প্লাস 5 দুটা পূৰণ কৰিলে পজিটিভটা যোগ কৰা 4 74 এতিয়া চোৱা এই 74 টো আমি যদি মৌলিক উৎপাদকত ভাঙি লওঁ কিবা আমাৰ ইয়াৰ পাম নেকি চাবা 74 মানে 2 দি হৰণ কৰা 14 গতিকে 37 আহি গতিকে ইয়াৰ যেটো ইয়াৰ মৌলিক উৎপাদকত আমি ইয়াত বৰ্গ সংখ্যাত ভাঙিব নোৱাৰা গতিকে এইটোৱে আমাৰ উলিয়াব লগা উত্তৰটো ইমান এক এই দূৰত্ব সূত্ৰ দুটা আমি ব্যৱহাৰ কৰি আমি কেনে ধৰণৰ মানে প্ৰশ্নবোৰ আমি সমাধান কৰিব পাৰিম সেই বিষয়ে মই আলোচনা কৰিছো এতিয়া যে আমাৰ যে দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি তাৰ ত্ৰিভুজ একতাৰ তাৰ প্ৰকৃতি কি সমবাহু ত্ৰিভুজ হ'ব নে কি সমকোণী ত্ৰিভুজ হ'ব নে সমদ্বিবাহু ত্ৰিভুজ হ'ব তাক আমি নিৰ্ণয় কৰিব পাৰো তাৰ উপৰিও আমি চতুৰ্ভুজ এটাৰ তাৰ প্ৰকৃতি নিৰ্ণয় কৰিব পাৰিম যেনে চতুৰ্ভুজটো কি বৰ্গ হ'ব নে ৰম্বাস হ'ব নে সামান্তৰিক হ'ব নে আয়ত হ'ব এনেকুৱা ধৰণৰ আমি এই দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি দুটা বিন্দুৰ মাজত দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি তাৰ উলিয়াব পাৰো যেনে এতিয়া যদি আমি এটা ত্ৰিভুজ এটা যদি আমাক সমবাহু ত্ৰিভুজ বুলি আমাক দেখুৱাব লাগে আমি জানো যে ত্ৰিভুজ এটা এ বি সি যদি এটা ত্ৰিভুজ হয় সমবাহু বুলি কোৱাৰ লগে লগে তোমাৰ কি হয় যে এ বি সমান বি সি সমান এ চি পাব লাগিব আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি যেহেতু আমাৰ বিন্দুবিলাকৰ স্থানাংক দিয়া থাকিব ইয়াত স্থানাংক দিয়া থাকিব গতিকে আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি এ বি বি সি এ চি উলিয়াই লম তাৰ পাছত আমি চাম যে যদি এ বি সমান বি সি সমান এ চি হয় তেন্তে সমবাহু ত্ৰিভুজ হ'ব যদি এ বি সমান বি সি নট ইকুৱেল এ চি হয় তেতিয়াহ'লে সমদ্বিবাহু ত্ৰিভুজ হ'ব যদি আমি যে তাৰ সমকোণী ত্ৰিভুজৰ যদি হয় তেতিয়াহ'লে এ বি স্কুৱেৰ ইকুৱেল বি সি স্কুৱেৰ প্লাছ বি সি স্কুৱেৰ হ'ব পাৰে এনে ধৰণৰ আমি তাৰ ত্ৰিভুজ এটাৰ যেতিয়া বিন্দু তিনিটাৰ স্থানাংক দিয়া থাকে তেতিয়াহ'লে আমি তাৰ ত্ৰিভুজটোৰ প্ৰকৃতি নিৰ্ণয় কৰিব পাৰোঁ ঠিক উপৰিও যদি আমাৰ এটা চতুৰ্ভুজ দিয়া থাকে সেই চতুৰ্ভুজটোৰ প্ৰকৃতি কি হয় আমি তাক নিৰ্ণয় কৰিব পাৰোঁ সাপোজ যদি এ বি সি সি ডি হয় চতুৰ্ভুজ বুলি চতুৰ্ভুজৰ পৰা আমি যেতিয়া বৰ্গই হোক বা আয়তেই হোক বা ৰম্বাসেই হোক এনে ধৰণৰ আমাৰ যেতিয়া প্ৰমাণ কৰিব লাগে তেতিয়াহ'লে তোমালোকে কি কৰিবা যে ইয়াৰ বাহু চাৰিটা উপৰিও আমি তাৰ কি পাম আমি দুটা কৰ্ণ আমি পাম সেই কৰ্ণ দুটা সাপোজ এসি আৰু আমি আদাৰ বিডি আমি কৰ্ণ আমি পাম সেই এসি আৰু বিডি আমাৰ কৰ্ণ উলিয়াব লাগিব তাৰ মানে আমাৰ এবি উলিয়াব লাগিব
BC উলিয়াব লাগিব, CD উলিয়াব লাগিব, AD উলিয়াব লাগিব, তাৰ উপৰিও আমি কি উলিয়াব লাগিব AC আৰু BD এই 6টা মান আমি উলিয়াব লাগিব। যদি তোমাৰ AB BC CD আৰু AD এই চাৰিওটা যদি সমান হয়, চাৰিওটা সমান হ'ল, এই চাৰিটা সমান হ'ল আৰু কৰ্ণ দুডাল যদি সমান হয় তেতিয়াহ'লে তোমাৰ কি হ'ব সেইটো এটা বৰ্গ হ'ব। যদি এই চাৰিওটা বাহু সমান কিন্তু কৰ্ণ দুডাল সমান নহয় তেতিয়াহ'লে কি হ'ব ই ৰম্বাস হ'ব। আমি জানো যে ৰম্বাসৰ বাহুবোৰ সমান কিন্তু কৰ্ণবোৰ সমান নহয়। ঠিক তেনেকে যদি তোমাৰ তাৰ বিপৰীত অৰ্থাৎ AB আৰু CD এই দুটা বাহু যদি সমান হয়, ঠিক তেনেকে এইটো আৰু এইটো বাহু সমান পালো আৰু কৰ্ণ দুডালো সমান পালো, তেতিয়া কিমান এনেকুৱা চিত্ৰ এটা হৈ যাব। যদি এইটো এইটো সমান পাম মানে AB CD, AB মানটো সমান, AB আৰু CD এইটো আৰু এইটো আমি সমান পালো। ঠিক তেনেকে BC আৰু এইটো আৰু যদি আমি এইটো AD সমান পাওঁ, তাৰ উপৰিও যদি তাৰ কৰ্ণ দুডাল AC আৰু BD এই দুটাৰ কৰ্ণ যদি সমান থাকে তেতিয়াহ'লে কি হ'ব ই আয়ন হ'ব। আৰু যদি এই বিপৰীত বাহু সমান পাইছো, গতিকে কৰ্ণ দুডাল যদি সমান নহয় তেতিয়াহ'লে কি হ'ব সি সামান্তৰিক হ'ব, অৰ্থাৎ এনেকুৱা চিত্ৰটো হ'ব। তেতিয়া এই দুডাল সমান নহয় কিন্তু বিপৰীত বাহুবোৰ, এইটো বাহু সমান, এইটো সমান পাম কিন্তু এইটো সমান নাপাওঁ, তেতিয়াহ'লে কি হ'ব ই সামান্তৰিক হ'ব। গতিকে আমাৰ এই যে দূৰত্ব সূত্ৰ আমি প্ৰয়োগ কৰি আমি মানে ত্ৰিভুজে হওক বা চতুৰ্ভুজে হওক তাক আমি স্বৰূপটো নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া পৰৱৰ্তী ভিডিঅ'ত মই ইয়াৰ যি দূৰত্ব সূত্ৰ আমি পাইছিলোঁ সেই দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি মই তোমালোকলৈ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকলৈ আগবঢ়াম। আজিলৈ মোৰ ক্লাছটো ইমানতে মই সামৰণি মাৰিছোঁ। নমস্কাৰ।